নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ টিএমপিকে এমএমকে আৰু টিএমএমকে যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক বৃহৎ গাঁও সমাৰোহ নিউজৰ এক ৰিপৰ্ট এটা 40 বছৰীয়া সংগ্ৰামৰ পৰিসমাপ্তিৰ দিশে হয় এটা 40 বছৰীয়া সংগ্ৰামৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ লগে লগে মিচিং সাহিত্য শাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা লাভৰ দিশে আগবাঢ়ি যোৱা পৰিস্থিতিক লৈ দক্ষিণ পশ্চিম যোৰহাটৰ চাৰিগাঁৱৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ঐতিহাসিক গাঁও সমাৰোহ অনুষ্ঠিত কৰা হয় টিএমপিকে এমএমকে আৰু টিএমএমকে যোৰহাট জিলাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বৃহৎ গাঁও সমাৰোহ সমগ্ৰ মিচিং ৰাইজক এক ঐক্যবদ্ধ মঞ্চত উপস্থিত কৰি সংগ্ৰামৰ ইতিহাস বৰ্তমান পৰিস্থিতি আৰু কাজৰ ওপৰত আলোচনা কৰে এই সংগ্ৰাম যি 40 বছৰে ধৰি মিচিং জনগোষ্ঠীয় ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসনৰ দাবীত কৰি আহিছে আজি সম্পূৰ্ণ হোৱাৰ সন্মুখত উপস্থিত হৈছে এই বৃহৎ গাঁও সমাৰোহত মিচিং ৰাইজৰ সংগ্ৰামী ভূমিকা সংগ্ৰামৰ সময়ত সন্মুখীন হোৱা চেলেঞ্জসমূহ আৰু বৰ্তমান পৰিস্থিতিত সংগ্ৰামৰ সফলতাৰ অৰ্থ প্ৰদৰ্শন কৰা হয় স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচী প্ৰদানৰ বাবে সংগ্ৰাম চলি আহি আছে আৰু এই সংগ্ৰামে আহি আজি 40টা বছৰত ভৰি দিছে আৰু এই 40টা বছৰৰ বিগত সময়ছোৱাত সংগ্ৰামৰ কালছোৱাত মিচিং ৰাইজে কি ধৰণৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইখিনিৰ বিষয়ে আলোচনা কৰিবলৈ আৰু বৰ্তমানৰ পৰ্যায়ত এই সংগ্ৰাম আহি কি স্থিতিত উপনীত হৈছে আৰু তাৰ কাৰণে মিচিং ৰাইজ কি ধৰণে ঐক্যবদ্ধ হোৱাটোৰ প্ৰয়োজন আছে সেই বিষয়ে মিচিং ৰাইজক অৱগত কৰিবৰ কাৰণেই আজি এই সমাৱেশ অনুষ্ঠিত হৈছে এই সমাৱেশ অকল আজি যোৰহাটতে অনুষ্ঠিত হৈছে এনে নহয় ইয়াৰ পূৰ্বে জোনাইত অনুষ্ঠিত হৈছে ধেমাজিত অনুষ্ঠিত হৈছে ঢকুৱাখানা মাজুলী লখিমপুৰ সকলোতে অনুষ্ঠিত হৈছে শোণিতপুৰত আৰু দক্ষিণপাৰত আজি প্ৰথম পৰ্যায়ত এই যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত হৈছে অহাকালিলৈ ডিব্ৰুগড় আমাৰ গোলাঘাটত অনুষ্ঠিত হ'ব আৰু পৰহিলৈ শিৱসাগৰত অনুষ্ঠিত হ'ব স্বায়ত্তশাসিত পৰিষদ হিচাপে আমি এতিয়া যিখিনি সা সুবিধা পাইছোঁ সেই সা সুবিধাখিনি অতি নগণ্য এইকাৰণে নগণ্য মিচিং স্বায়ত্তশাসিত পৰিষদখনে এতিয়াও সাংবিধানিক মৰ্যাদা পোৱা নাই মিচিং স্বায়ত্তশাসিত পৰিষদখনে যিদিনা সাংবিধানিক মৰ্যাদা পাব সেই সাংবিধানিক মৰ্যাদা পোৱাৰ পাছতহে সঁচাসঁচি অৰ্থত এক গণতান্ত্ৰিক প্ৰগতিশীল সমাজ গঢ়াৰ যি সপোন মিচিং ৰাইজে দেখিছে স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে তাক ৰূপায়ণ কৰিব পৰা যাব আজি বিভিন্ন কিবা আপুনি যিটো বিষয় কৈছে যে কোচিং দিয়া বা তেনেকৈ এডিআৰই এক্সাম এইবিলাক পাৰ্চনেল ইনিচিয়েটিভ কিন্তু স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰাও আমি তেনেকুৱা ধৰণৰ বিভিন্ন IASৰ কাৰণে APSCৰ কাৰণে বিভিন্ন এইবিলাকৰ কোচিঙৰ ব্যৱস্থা আমি কৰিছোঁ আৰু ঠিক তেনেকৈ ধৰক বিভিন্ন উচ্চ শিক্ষাৰ ব্যৱস্থাও স্বায়ত্তশাসিত পৰিষদখনে আমি কৰি আছোঁ কিন্তু ই যথেষ্ট নহয় উদ্দেশ্য এইটোৱে যে ষষ্ঠ অনুসূচীৰ দাবীত মিচিং ৰাইজ ঐক্যবদ্ধ হ'ব লাগে আৰু যিহেতু অসম চৰকাৰে ইয়াৰ ৰিকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাইছে যে মিচিং স্বায়ত্তশাসিত পৰিষদ ৰাভা স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিব লাগে বুলি আৰু এই ৰিকমেণ্ডেশ্যনৰ পাছত এতিয়া মিচিং ৰাইজ হিচাপে ঐক্যবদ্ধ হৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আগন্তুক 2026 চনৰ ভিতৰত আমি সাংবিধানিক মৰ্যাদা আদায় কৰাৰ আহ্বান দিয়ে আজিৰ সভাখন অনুষ্ঠিত কৰা হৈছে যোৰহাট জিলাৰ মিচিং জনজাতীয় এলেকাসমূহৰ পৰা অহা বিভিন্ন ব্যক্তি আৰু নেতৃত্বই এই সমাৰোহত অংশগ্ৰহণ কৰি মিচিং জাতিৰ ঐক্য আৰু সামাজিক উন্নয়নৰ লক্ষ্যৰে আগবাঢ়িবলৈ নতুন প্ৰেৰণা যোগায় পুৰুষোত্তম দলে এই সমাৰোহত উল্লেখ কৰে যে স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা লাভৰ পিছত মিচিং জাতীয় গণতান্ত্ৰিক সমাজ গঠনৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰিব তেওঁ বুজাই দিয়ে যে এই সাফল্য মাত্ৰ শাসনৰ অধিকাৰ লাভৰ পৰা সীমাবদ্ধ নহ'ব বৰঞ্চ ইয়াৰ লগে লগে জনসাধাৰণৰ জীৱন মান উন্নত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি সাংস্কৃতিক আৰু পৰিচয় সংৰক্ষণ আৰু বিভিন্ন সামাজিক আৰ্থিক উন্নয়ন দিশত আগুৱাই যোৱা এই গাঁও সমাৰোহত বিভিন্ন আলোচনা অনুষ্ঠান আৰু মত বিনিময়ৰ মাজেৰে মিচিং জনজাতিয়ে
সংগ্ৰামৰ ইতিবৃত্ত একত্ৰিত থাকিবলৈ হোৱা প্ৰয়োজনীয়তা আৰু নতুন যুগৰ বাবে সংগ্ৰাম মাৰ্গ নিৰ্ণয় হয়। এই সমাৰোহে মিচিং ৰাইজৰ জীৱনৰ ইতিহাস আৰু আশা ভৱিষ্যতক নতুন দিশত আগবঢ়াবলৈ এটা মঞ্চ প্ৰদান কৰিছে। তো সেয়ে প্ৰথম TMPK MMK মীনকামাৰ কাৰ্যসূচী আৰু ইয়াৰ আগত আমি তেনেকুৱা সভা আমি পতা নাছিলোঁ। পাতিছোঁ, আমি অধিৱেশন পাতিছোঁ, সমাৰোহ পাতিছোঁ, কিন্তু গাঁও সমাৰোহটো আজিলৈকে আমি পতা হোৱা নাই। গাঁও সমাৰোহটো পতাৰ মূল কাৰণটো হ'ল আমি এই 40 বছৰীয়া সংগ্ৰামত বহুত উত্থান পতন হৈছে আমাৰ সংগ্ৰামটোত, আৰু এই 40 বছৰীয়া সংগ্ৰামৰ পিছত ইতিমধ্যে এটা সংগ্ৰামৰ পৰিসমাপ্তি দিশলৈ আমি আগবাঢ়িছোঁ। এই কথাবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ জনগণৰ ৰাইজে গম নাপায়, আৰু সংগ্ৰামটো কি অৱস্থানত আছে, কেনেধৰণে সংগ্ৰামটো আগবাঢ়িছে, এই কথাটো আমি ব্যক্তিগতভাৱে প্ৰতিজনকে আমি আজিলৈকে ক'ব পৰা নাই। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ প্ৰতিখন জিলাতে, অসমৰ প্ৰতিখন মিচিং অধ্যুষিত জিলাতে আমি 12টা সমাৰোহটো আমি মানে গাঁও সমাৰোহটো আমি আয়োজন কৰিছোঁ। এই গাঁও সমাৰোহৰ যোগেদি আমি আমাৰ এই সংগ্ৰামৰ যিটো দিশ বা সংগ্ৰামটো কিমান আগবাঢ়িছে এই কথাবিলাক ৰাইজক জনাবৰ কাৰণে এই 12টা সমাৰোহ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।